স্টুডিওত পৰস্মিতা গোস্বামী এটা বিতং খবৰ কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসক উপায়ুক্ত বৰ্ণালী ডেকাই ক্ষমা খোজাৰ পিছতো যেন শেষ হোৱা নাই বিতৰ্ক এইবাৰ এখন উকা কাগজত দীপক দাসৰ সহি লোৱাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ উকা কাগজত সহি লোৱাৰ পিছতে নতুন ভিডিঅ' হৈছে ভাইৰেল সন্দেহৰ অৱৰ্তন উপায়ুক্তৰ ব্যক্তিগত সহায়ক সঞ্জয় দেৱ ৰয় উল্লেখযোগ্য যে কোকৰাঝাৰ উপায়ুক্ত বৰ্ণালী ডেকাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসক নিৰ্যাতন আৰু উপায়ুক্তৰ ভুল স্বীকাৰৰ পিছত সম্প্ৰতি এটা চাঞ্চল্যকৰ ভিডিঅ' ভাইৰেল হৈছে কোকৰাঝাৰ RNB অসামৰিক চিকিৎসালয়ৰ 28 জানুৱাৰী নিশা নিৰ্যাতনৰ বলি হোৱা দীপক দাস তথা পৰিয়ালৰ ওচৰত ভুল স্বীকাৰ কৰি ক্ষমা খুজিছিল উপায়ুক্ত বৰ্ণালী ডেকাই কিন্তু উপায়ুক্তৰ ব্যক্তিগত সহায়ক সঞ্জয় দেৱ ৰয়ে ভুক্তভোগী দীপক দাসৰ পৰা উকা কাগজত সহি লোৱাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে আৰু ইয়াৰ পিছতে দীপক দাসৰ পৰিয়ালে উকা কাগজ বিচাৰি ব্যক্তিগত সহায়কৰ সৈতে তৰ্কাতৰ্কিৰ ভিডিঅ' ভাইৰেল হৈছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে দীপক দাসৰ পৰিয়াল আৰু জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ মাজত হোৱা আলোচনা মৰ্মে দীপক দাসৰ পৰিয়ালে কোকৰাঝাৰ থানাত দিয়া এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰাৰ পিছতো কিয় উকা কাগজত সহি সংগ্ৰহ কৰিলে সেয়া এতিয়া ৰহস্যজনক হৈ পৰিছে আপুনি প্ৰুফ এনি প্ৰুফ আপুনি সাইন কৰিছে মই সাইন কৰি আপুনি আহিছে এতিয়া আমাক এটাই কথা আপুনি শুনক ওয়াইফও তাতে আছিল ৰাজু তহঁতে থাকি কিনে মোক কি এনেকুৱা কৰিলি তহঁতে ফাঁচালি কুমুদা আপুনি কিয় ফাঁচালে মোক আপোনালোকে সন্মুখতে চহী কৰিলো মই আপুনি কাগজখন মোক লাগে কাগজখন দিয়ক এনেকে আপোনালোকে চোৱা নাই বুলি ক'লে আপোনালোকেতো নিজে ক'লে যে এইটো মানে এনে নিউজৰ কাৰণে এইটো মানে লিখা হৈছে ঠিকে আছে কাগজখন আনিলে হ'ল চিগনেচাৰ যে মাৰিছিলে কাগজ লাগে আপুনি থাকক কি হ'ব লাগে পিছত আপুনি থাকক প্ৰব্লেম হ'ব আপোনাৰ বেমাৰী মানুহ থাকক কাগজ ঘাৰে দিব লাগিব আমি নিয়া কাগজখিনি আমি আনি দি আছো ভিডিঅ' যেতিয়া সিগনেচাৰ লাগে সবে উঠাই কিনে বেমেৰিয়া মানুহ উঠাই কিনে সিগনেচাৰ লৈছে এতিয়া পেপাৰটো ক'ত গ'ল হে খাই গৈছে নেকি মাটিৰ ভিতৰত গৈছে সিগনেচাৰ কৰা পেপাৰখন ক'ত গ'ল মই ৰাজি আছিলো মোক আৰু একো নালাগে মোক অকল জাষ্ট এইটোৱে লাগে মোৰ দেউতাৰ কাৰণে ন্যায় সেইটো পালে মোৰ আৰু একো নালাগে কিন্তু তেওঁ কিহৰ কাৰণে ইমান মানে জলদি বা ইমান ইমিডিয়েট ৰাতি তেওঁ 10টাৰ পৰা 6টালৈকে আমাৰ লগতেই আছে তেওঁ মানুহটো বেডত পৰি আছে সেন্স নাই কথা ক'ব নোৱাৰি আছে চকু খুলিব নোৱাৰি আছে সেই মানুহটো আহি কেনে আপোনালোকে সিগনেচাৰ কিয় ল'লে মোক মই কুৱেশ্যন কৰিছোঁ এইটো আপোনাৰ কোনো অধিকাৰ নাই মোৰ দেউতাৰ আহি কেনে এনেকৈ সিগনেচাৰ লয় আৰু মই কৈ আছোঁ যে আপোনালোকে অলপ ৱেইট কৰক মই আহি আছোঁ মই আহি কেনে ভাল কৰি পঢ়ি কেনে বস্তুটো মই সিগনেচাৰ কৰিম যিহেতু মই এজাহাৰ দিছোঁ কিন্তু মোৰ দেউতাৰ সিগনেচাৰ লোৱাৰ কোনো মানে অধিকাৰ নাছিল কিহৰ কাৰণে তেওঁ লুকাই কেনে এনেকৈ সিগনেচাৰ লৈছে তেওঁ কিবা ষড়যন্ত্ৰ কৰিব বিচাৰিছে নেকি আৰু যেতিয়া আমি সেই কপিটো বিচাৰিলোঁ যে সেই কপিটো আমাক দিয়ক আমি চাব বিচাৰিছোঁ তাতে কি লিখা আছে তেওঁ কৈ আছে মোৰ তাতে নাই বেলেগৰ তাতে আছে যেতিয়া বাইদেউ ক'লোঁ বাইদেউ প্লিজ আপুনি ওলাই দিয়ক বাইদেউ কৈছে মোৰ তাতে নাই তেওঁৰ তাতে আছে তো মোৰ দেউতাৰ পৰা সেইটো সিগনেচাৰ লৈ কেনে তেওঁলোকে এটা ষ্টেটমেণ্ট লিখিছে যে দীপক দাসৰ ছোৱালী সুনিতা দাস তেওঁৰ অলপ এটা ভুল বুজাবুজি হৈছে মিছআণ্ডাৰষ্টেণ্ডিং হৈছে তো তাইৰ বাইদেউৰ ওপৰত এটা কমপ্লেইন দিছে এইটো লিখি কেনে দিছে ইয়াতে কত মানে মেনশ্যন কৰা নাই উল্লেখ কৰা নাই যে ইয়াতে মোৰ দেউতাৰ ওপৰত শাৰীৰিকভাৱে নিৰ্যাতন কৰিছে এইটো কিয় মেনশ্যন কৰা নাই আৰু তেখেতসকলে কিয় মোৰ দেউতাৰ পৰা এনেকৈ সিগনেচাৰ ল'ব লগা হ'ল কিন্তু আপুনি এনেকুৱা কিয় কৰিলে আৰু কৰাৰ পিছত আপুনি অৰ্ডাৰ দিছোঁ আমিতো মীমাংসাত আহিয়ে গৈছিলোঁ মই কৈছিলোঁ মই ৰাতিপুৱা আহি কিনে মই কেছটো উইথড্ৰ কৰিয়ে ল'ম তাৰপিছত তেওঁলোকে কিয় এনেকুৱা কৰিল উইথড্ৰ মই কৰিছোঁ তো ইয়াতে কিন্তু মই যোনটো মানে মোৰ যোনটো এজাহাৰ আছিল যোনটো কমপ্লেইন আছিল মই সেইটোৰ ওপৰতে মই আছোঁ মই ইয়াতে কোনো এক্সট্ৰাকে বা বেলেগকে মই মানে কম্প্ৰমাইজ মই কৰা নাই আপুনি হয় নেকি আচ্ছা আপুনি দিয়ক তেতিয়াহ'লে ওলাওক সমগ্ৰ ঘটনা এতিয়া আচলতে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে এখন উকা কাগজত দীপক দাসৰ সহি লোৱা কেন্দ্ৰ কৰি সৃষ্টি হৈছে এনে ধৰণৰ এতিয়া
খাম খেয়ালি অৰ্থাৎ মতানৈক্য আৰু দেখিবলৈ পোৱা গৈছে যে কিয় এই উকা কাগজৰ চহী লোৱা হ'ল তাক লৈ এতিয়া ৰহস্যজনক এক পৰিস্থিতিৰ সৃষ্টি হৈছে সুৰজ বসুমতাৰী আছে ফোন লাইনত সুৰজ সমগ্ৰ ঘটনাৰ শেহতীয়া কি তথ্য পোহৰি আছে আমি আপোনাৰ পৰা সবিশেষ খবৰ জানিব বিচাৰিম হয় ৰশ্মিতা কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰে সংগঠিত কৰা যিটো কাণ্ড সেই কাণ্ডৰ প্ৰতিক্ৰিয়া এতিয়া অব্যাহত আছে যিহেতু তেওঁ এগৰাকী চতুৰ্থ বৰ্গৰ তলতীয়া কৰ্মচাৰীক চৰ ফুটা বুলি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিলে তাৰ পৰৱৰ্তী সময়ত 28 জানুৱাৰীৰ নিশা স্বয়ং উপায়ুক্তগৰাকী কোকৰাঝাৰ RNB অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন থকা দীপক দাসৰ ওচৰলৈ গৈ তেওঁৰ পৰিয়ালৰ আন সদস্যসকলৰ উপস্থিতিত তেওঁ সময় বিচাৰিছিল নিজৰ ভুলৰ বাবে কিন্তু তাৰ পিছতো দুই পক্ষৰ মাজত বিতৰ্কিত বিষয়টো সমাধান কৰাৰ কাৰণে তেওঁলোকে সন্মতি প্ৰকাশ কৰিছিল সন্মতি প্ৰকাশৰ পিছতে তেওঁৰ এগৰাকী ব্যক্তিগত সহায়ক সঞ্জু দেৱ ৰয়ৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে এখন বগা উকা কাগজত চিকিৎসাধীন হৈ থকা দীপক দাসৰ পৰা তেওঁ চহী লৈছিলে সেই উকা কাগজখনত আচলতে কি লিখা হৈছিল বা কি উদ্দেশ্যৰ পৰা তেওঁৰ পৰা চহী সংগ্ৰহ কৰা হৈছিল সেইটো কিন্তু দীপক দাসে নাজানে তেওঁক মাত্ৰ কোৱা হৈছিল যে আপুনি ইয়াতে চহী কৰক যদি তেওঁলোকে উপপক্ষই আলোচনাৰ মাধ্যমেৰে তেওঁলোকে গোচৰটো মীমাংসা কৰিব বিচাৰিছে বা সন্মতি প্ৰকাশ কৰিছে তাৰ পিছতো তেওঁৰ পৰা কিয় এনেধৰণৰ চহী সংগ্ৰহ কৰা হ'ল সেইটোক লৈ দীপক দাসৰ পৰিয়াল সংকিত হৈ পৰিছে তেওঁলোকৰ বিৰুদ্ধে হয়তো কোনো নতুন ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে নেকি বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নেকি সেইকাৰণে তেওঁলোকে আশংকাত ভুগিছে আৰু তেওঁলোকে আহ্বান জনাইছে যাতে ভৱিষ্যতে এনেধৰণৰ কোনো ধৰণৰ সমস্যাৰ উদ্ভৱ নহয় আৰু ইয়াৰ লগতে যি কৰ্মচাৰী পৰিষদে ইতিমধ্যে গুৱাহাটীৰ পৰা তেওঁলোকক দাবী জনাইছে যে উপায়ুক্তগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সুৰজ আৰু উপায়ুক্তৰ সৈতে সংযুক্ত হৈছিল নেকি বৰ্ণালী ডেকা এই সন্দৰ্ভত তেওঁ কি কয় অৰ্থাৎ যিহেতু এতিয়া অভিযোগ আহিছে যে উপায়ুক্তৰ ব্যক্তিগত সহায়ক সঞ্জয় দেৱ ৰয়ে তেওঁ হয়তো নিৰ্দেশনা দিছিল যে উকা কাগজৰ চহী আনিব লাগে বা সঞ্জয় দেৱ ৰয়ে বৰ্তমান কৈছে যে সেই কাগজখন নাই কিন্তু এই সন্দৰ্ভত উপায়ুক্তগৰাকীৰ কি ভাষ্য এই খণ্ডৰ এতিয়ালৈ উপায়ুক্তগৰাকীয়ে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই হয়তো ঘটনাৰ ওপৰত যোগাযোগ কৰা স্বত্তেও প্ৰথম দিনাখনে যিটো ঘটনা সংঘটিত হৈছিল সেইদিনা তেওঁলোকক যোগাযোগ কৰা হৈছিল কিন্তু তেওঁ সংবাদ মাধ্যমক কোনো ধৰণৰ বক্তব্য প্ৰদান কৰা নাছিল আৰু আজি এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে সেই বৈঠকৰ পিছত কি মন্তব্য প্ৰকাশ কৰে সেয়া পৰৱৰ্তী সময়ত আমি জানিব পাৰিম ৰশ্মিতা এজাহাৰ দাখিল কৰা হৈছিল বৰ্তমান দীপক দাসৰ পৰিয়ালে সেই এজাহাৰ উঠাই লৈছে নেকি হয় এজাহাৰ ইতিমধ্যে তেওঁলোকে প্ৰত্যাহাৰ কৰা বুলি কৈছে কিন্তু এজাহাৰখন প্ৰত্যাহাৰ কৰাৰ পিছতো তেনেধৰণৰ চহী কিয় সংগ্ৰহ কৰিলে ৰহস্যটো তাতে সোমাই পৰিছে ৰশ্মিতা নিশ্চয় আৰু সেই কাগজখন বিচাৰি বৰ্তমান সঞ্জয় দেৱ ৰয়ৰ সৈতে যোগাযোগ স্থাপন কৰা হৈছে তেওঁ কি কৈছে সন্দৰ্ভত তেওঁ ইতিমধ্যে কৈছে যে আমাৰ হাতত যিখিনি ভিডিঅ' আহিছে সেই ভিডিঅ' তেওঁ কৈ আছে যে আপোনালোকক সহায় কৰিবৰ কাৰণেহে মই আহিছো কিন্তু আমি কোনো ধৰণৰ অন্য কাম কৰিবলৈ অহা নাই কিন্তু দুই পক্ষৰ যি কথাৰ কটাকটি তৰ্ক বিতৰ্কত আমি লক্ষ্য কৰিছো ভিডিঅ'টোত যে হয়তো আৰু অধিক ৰহস্য ইয়াৰ ভিতৰত সোমাই থাকিব পাৰে ৰশ্মিতা ধন্যবাদ জনাইছো সুৰজ আপোনালৈ আৰু এটা ভিডিঅ' ভাইৰেল হৈছে য'ত এনেদৰে দেখিবলৈ পোৱা গৈছে যে ব্যক্তিগত সহায়ক বৰ্ণালী ডেকাৰ ব্যক্তিগত সহায়কৰ সৈতে এনেদৰে দীপক দাসৰ পৰিয়ালৰ মাজত এখন উকা কাগজক লৈ এই তৰ্কাতৰ্কি সৃষ্টি হৈছে যিখন উকা কাগজ বৰ্তমান তেওঁৰ সৈতে নাই বা তেওঁৰ ওচৰত নাই বুলি ইতিমধ্যে ব্যক্ত কৰিছে বৰ্ণালী ডেকাৰ সহায়কগৰাকীয়ে কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যিটো সময়ত সজ্জাগত অৱস্থাত আছিল দীপক দাস বা তেওঁ চিকিৎসাধীন অৱস্থাত আছিল সেই সময়তে তেওঁৰ পৰা এখন উকা কাগজত এটা চাইন লোৱা হ'ল আৰু তাক লৈ এই ৰহস্যৰ সৃষ্টি হৈছে যে কিয় দীপক দাসৰ পৰা লোৱা হ'ল এই হস্তাক্ষৰ তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কোকৰাঝাৰ থানাত যিহেতু বৰ্তমান যিখন এজাহাৰ দিয়া হৈছে সেইখন তেওঁলোকে ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে তাৰ পিছতো কিয় এখন উকা কাগজত তেওঁৰ চহী লোৱা হ'ল তাক লৈ এতিয়া এক ৰহস্যজনক পৰিস্থিতিৰ সৃষ্টি হৈছে পৰৱৰ্তী খবৰ এক দুৰ্ঘটনাৰ খবৰ আহি পৰিছে বিপুৰীয়াৰ সন্তপুৰত এক দুৰ্ঘটনাত পতিত হ'ল আৰু মৃত্যু হ'ল এগৰাকী যুৱতীৰ বিবাহ যাত্ৰীৰ বাছে মহতিয়ালে বাইক আৰোহী পিতৃ কন্যাক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হ'ল সংবাদকৰ্মী দিলীপ হাজৰিকাৰ চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে যুৱতীগৰাকীৰ পিতৃ দিলীপ হাজৰিকাই দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা বাছৰ চালকে কৰিছে পলায়ন দুৰ্ঘটনাৰ পিছতে দুয়োকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও আঠ বাটতে মৃত্যু হয় যুৱতীগৰাকীৰ গুৱাহাটীৰ পৰা 4 দিনৰ ছুটী লৈ লখিমপুৰৰ ঘৰলৈ গৈছিল সংবাদকৰ্মী দিলীপ হাজৰিকা আৰু এই ঘৰলৈ যোৱাৰ পথতে এনেদৰে শোকাবহভাৱে মৃত্যু সাৱটি ল'বলগীয়া হ'ল সংবাদকৰ্মী দিলীপ হাজৰিকা যাক লৈ এতিয়া এক শোকৰ ছাঁ পৰিছে
হস্পিটেললৈ নিয়াৰ পথত বৰ্তমান মৃত্যু হৈছে সংবাদকৰ্মী ডলি হাজৰিকা আৰু বৰ্তমান চিকিৎসালয়ত মৃত্যুৰে যুঁজ দিছে যুৱতীগৰাকীৰ পিতৃ দিলীপ হাজৰিকাই দুৰ্ঘটনা সংঘটিত কৰা যিখন বাছ আছে সেই বাছখনৰ চালকে ইতিমধ্যে পলায়ন কৰিছে পৰৱৰ্তী সময়ত দুয়োকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যদিও আঠ বাটতে মৃত্যু হয় সংবাদকৰ্মী ডলি হাজৰিকাৰ গুৱাহাটীৰ পৰা 4 দিনৰ ছুটী লৈ লখিমপুৰৰ ঘৰখনলৈ গৈছিল কিন্তু সংবাদকৰ্মী ডলি হাজৰিকাৰ মৃত্যুত এতিয়া লখিমপুৰৰ লগতে সংবাদ ক্ষেত্ৰতে পৰিছে শোকৰ ছাঁ বিহপুৰীয়াৰ সন্তপুৰত সংঘটিত হ'ল এই শোকাবহ পথ দুৰ্ঘটনা ফেব্ৰুৱাৰীত কাজিৰঙালৈ আহিব G20 প্ৰতিনিধি বিভিন্ন দেশৰ প্ৰতিনিধিবৰ্গৰ সন্মুখত কাজিৰঙা সুন্দৰভাৱে উপস্থাপন কৰাৰ বাবে দিনে নিশাই প্ৰস্তুতি চলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই নৰূপত সজাই তোলা হৈছে কহলাস্থিত বন বিভাগৰ শতবৰ্ষ উদযাপন কেন্দ্ৰৰ সংগ্ৰহালয় আৰু চৌপাশ প্ৰতিনিধিসকলৰ চমু যাত্ৰাৰ বাবে অনা হৈছে বেটাৰী চালিত গল্ফ কাৰ্ট G20 ভাৰতীয় প্ৰতিনিধিৰ লগতে বিভিন্ন দেশৰ প্ৰায় 50 গৰাকী অতিথি আহিব কাজিৰঙালৈ দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙালৈ আহি দৰ্শন কৰিব কহৰা আৰু বাগৰি বনাঞ্চল আজিকালি আমি ক্লাইমেট চেঞ্জৰ ধৰক আমি ইলেক্ট্ৰিক ভেহিকেলৰ কথা কৈ আছো আমি এটা ট্ৰায়েল বেচিছত ইয়াতে যেটো কয় বেটাৰী ড্ৰিভেন আমি ক্যাব আনিছো ওপেন গল্ফ কাৰ্ট মানে কনভেনশন চেণ্টাৰৰ পৰা আইবি পৰা পুলিচ গেষ্ট হাউচ কাৰণ ইয়াতে 100 জন মানুহৰ মুভমেণ্ট হ'ব তেওঁলোকে মানে যাতে অলপ এটা বেলেগ ধৰণৰ এনভাইৰনমেণ্ট পায় ধৰক আইবিটো আমাৰ জায়গা আছে পুলিচ গেষ্ট হাউচত কৰা হৈছে ইয়াতো কৰা হৈছে সো ইটছ এন ইন্টিগ্ৰেটেড কমপ্লেক্স হিচাপত ধৰক আমি 5টা ইয়াতে বাগি যেটো গল্ফ কাৰ্ট ব্যাটাৰী অপাৰেটেড সেইখিনি আমি প্লেস কৰি দিম দেয়াৰ উইল বি 5 ড্ৰাইভাৰ্স এনি টাইম যিকোনো মানুহে অহা যোৱা মানে কৰিব পাৰে ফ্ৰীলি G20 প্ৰতিনিধিৰ কাৰণে কোৱাজনে হলে থাকিব আমি চাও যদি ৰাইজে ভাল পায় আমি খবৰ নিজাম লাইভৰ সময় হৈছে বাণিজ্যিক বিৰতি সাধারণ স্টিল এনেকৈ পরে মাইথন স্টিল এনেকৈ পরে ধমকৈ উপায়ুক্তৰ কাৰ্যালয়ৰ ইতিমধ্যে বিশ্ৰামী দেখুৱাইছে কেনেদৰে সাজু কৰি তোলা হৈছে লগতে ডিব্ৰুগড়ৰ বাট পথ চুনতেল খানি এনেদৰে পৰিষ্কাৰ বা সুন্দৰকৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে কেবিনেট বৈঠকৰ বাবে ৰাজ্যিক কেবিনেটৰ বাবে ইতিমধ্যে মন্ত্ৰী পীয়ুষ হাজৰিকা কালিৰ দিনটোতে গৈ ডিব্ৰুগড় বাহৰ পাতি আছে আৰু আজি কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে আৰু ডিব্ৰুগড়বাসী হয়তো আজিৰ দিনটোত কেইবাটাও ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা কেবিনেটক লৈ এনেদৰে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয় সজাই পৰাই তোলা পৰিলক্ষিত হৈছে বেনাৰ পোষ্টাৰসমূহ এনেদৰে সুন্দৰকৈ সজাই পৰাই তুলিছে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত ৰাজ্যিক কেবিনেট অনুষ্ঠিত কৰা হ'ব কেইবাটাও দাবী ইতিমধ্যেই জনাইছে আছুৱে ডিব্ৰুগড়ৰ শিক্ষা কেন্দ্ৰৰ যি মানদণ্ড সেয়া উন্নত কৰাৰ লগতে বহুকেইটা দাবী ইতিমধ্যে আছুৱে উত্থাপন কৰিছে কালিৰ দিনটোত ডিব্ৰুগড় উচ্চ শিক্ষা প্ৰতিষ্ঠান স্থাপনৰ লগতে মহাবিদ্যালয়ৰ আসন বৃদ্ধি কৰাৰ দাবী জনাইছে আছুৱে ৰাজগড় চাচনি আৰু বৰবৰুৱা অঞ্চলত একোখনকৈ চৰকাৰী মহাবিদ্যালয় খোলাৰ দাবী চৰকাৰী BN কলেজ খোলাৰো দাবী আছুৰ ইয়াৰ উপৰিও নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ ৰাসায়নিক সাৰৰ কেলেংকাৰী তদন্ত শীতলীকৰণ ভঁৰাল স্থাপনৰ লগতে ডিব্ৰুগড় নাৰ্ছিং হোমসমূহক কেন্দ্ৰ কৰি গঢ় লৈ উঠা লেবৰেটৰীসমূহো নাকি লগোৱাৰ দাবী জনাইছে সুদৰ্শন ছাত্ৰ সন্থাই ডিব্ৰুগড়ৰ ৰাজ্যিক কেবিনেটৰ বাবে বহুকেইটা দাবী উত্থাপন কৰা হৈছে আৰু প্ৰথমবাৰলৈ ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট
আৰু তাৰ বাবে এনেদৰে উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে ডিব্ৰুগড় চহৰখনক এক নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছে আৰু এই মুহূৰ্তত পোনপটীয়াকৈ গৈছো আমাৰ সতীৰ্থ সাংবাদিক জেচিন আহমেদৰ সৈতে সংযুক্ত হৈছো। জেচিন, কেনেদৰে ডিব্ৰুগড়বাসী সাজু হৈছে ভাল খবৰ বাবে আৰু ইতিমধ্যে আজি প্ৰথমবাৰলৈ ডিব্ৰুগড়ত ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হ'ব, গতিকে কেনেধৰণৰ প্ৰস্তুতি চলিছে? হয় ৰশ্মিতা, প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে আৰু আমি দেখিবলৈ পাইছোঁ জিলা প্ৰশাসনে যিমানেই সময় চমু চাপি আহিছে সিমানেই তৎপৰ হৈ উঠিছে আৰু প্ৰত্যেকটো দিশ আচলতে পুংখানুপুংখে প্ৰশাসনে নিৰীক্ষণ কৰি আছে আৰু মই উপায়ুক্ত কাৰ্যালয়ৰ বাহিৰ ভাগত আছোঁ আৰু মই সামগ্ৰিক পৰিৱেশ মই দেখুৱাম। ইয়াত স্থানীয় লোকসকলো বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ লোকসকলো ইতিমধ্যে আহি উপস্থিত হৈছে। আমি পোনপটীয়াকৈ তেওঁলোকৰ লগত আচলতে ৰশ্মিতা কথা পাতিম, কি বিচাৰিছে তেওঁলোকে আচলতে এখন কেবিনেটৰ পৰা, কি ক'ব এইখিনি সময়তে প্ৰথমবাৰলৈ ৰাজ্যিক কেবিনেট ডিব্ৰুগড়ত হৈছে আৰু আপোনালোকে ডিব্ৰুগড়বাসী হিচাপে কি ক'ব? পোনপ্ৰথমে আমি আমাৰ আজি ডিব্ৰুগড়ত কেবিনেট হোৱাৰ কাৰণে আমি সকলো মন্ত্ৰী বিষয়া, মুখ্যমন্ত্ৰী মহোদয় আমোলা বিষয়াক আমি আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আদৰণি জনাইছোঁ। কিন্তু আমি কেবিনেট যে আমাৰ ডিব্ৰুগড়ত হৈছে আমি অত্যন্ত সুখী আৰু আমি আশা ৰাখিছোঁ আমাৰ ডিব্ৰুগড়ৰ কাৰণে ভাল উন্নয়নমূলক কামৰ কিছু ঘোষণা কৰিব আৰু কাম হ'ব, সমগ্ৰ অসমৰ কাৰণেই হ'ব। কিন্তু ইয়াৰ ভিতৰতো এটা দুখৰ বিষয়, অসমত এতিয়ালৈকে আমি ডিব্ৰুগড়ৰ পৰা আমি দুজন মুখ্যমন্ত্ৰী পোৱাৰ পিছত যিমানখিনি আমাৰ ডিব্ৰুগড় উন্নতি হ'ব লাগিছিলে কিন্তু সামগ্ৰিকভাৱে সেই উন্নতি আমাৰ হোৱা নাই। আজি অসম মেডিকেল কলেজৰ পৰা কৰি ইউনিভাৰ্চিটিলৈকে যিসমূহ আছে আন্তঃগাঁথনি যেনেধৰণৰ শক্তিশালী হ'ব লাগিছিলে সেই শক্তিশালী হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত যিধৰণে আমাৰ শিক্ষানুষ্ঠানবোৰ গঢ় লৈ উঠিব লাগিছিলে তেনেধৰণৰ হোৱা নাই। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক বা এই কেবিনেটক আমি আহ্বান জনাম সেইসমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰি আমাৰ আন্তঃগাঁথনিৰ লগতে উন্নয়নৰ এক ক্ষিপ্ৰতাৰে যেন আগুৱাই নিব পাৰে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী বা এই কেবিনেটক আহ্বান জনাম। আৰু লগতে আমাৰ বিভিন্ন বিভাগত ইয়াত দুৰ্নীতি হৈ আছে, বিশেষকৈ আমাৰ বন বিভাগটোত অত্যন্ত দুৰ্নীতি হৈ আছে ডিব্ৰুগড় আৰু শিৱসাগৰত। এই বিষয়ত মুখ্যমন্ত্ৰীক এটা চোকা দৃষ্টিৰে চাই পেলাই এই দুৰ্নীতিমুক্ত কৰি সমাজখন যেন সফলভাৱে আগুৱাই নিয়ে তাৰ বাবে আমি আশা ৰাখিম। আৰু এজন বিষয় আছে, স্থানীয় লোক আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম আচলতে কেনেধৰণে এই কেবিনেটক লৈ আশাবাদী আপোনালোক? হয়, মই সৰ্বপ্ৰথমে সকলোকে মই ইয়ালৈ স্বাগতম জনাইছোঁ আৰু কথাটো হ'ল কি আজি আমি অত্যন্ত সুখী কাৰণ ডিব্ৰুগড়ত আজি কেবিনেট হৈছে। কিন্তু এতিয়া হ'ল কি আমি ডিব্ৰুগড়ত বহুতখিনি আশা কৰোঁ, বিশেষকৈ আমাৰ যাতায়াতৰ ক্ষেত্ৰতো বহুত প্ৰব্লেম হৈ আছে। বিশেষকৈ আমাৰ মানকটা ৰোডত এই ৰোডটো সাংঘাতিক ধৰণে যান জঁটৰ সৃষ্টি হয়, কিন্তু তাত এতিয়া ৰেলৱে ক্ৰচিঙৰ সেইটো তাত এখন অভাৰব্ৰিজৰ খুবেই প্ৰয়োজন, নহ'লে ৰাইজে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। তেনেকৈ ধৰণে অন্যান্য শিক্ষা ক্ষেত্ৰতে হওক বা মানে স্বাস্থ্যৰ ক্ষেত্ৰতে হওক যথেষ্টখিনি মানে আমি দেখাত তুলনামূলকভাৱে মানে উন্নতি নাই হোৱা। গতিকে সেইখিনি আমি সকলোৱে তাৰপৰা বিশেষ উন্নতি বিচাৰোঁ। মানে হয় ৰশ্মিতা, ক'ব লাগিব যে সৰু বৰ বহু সমস্যাৰ আচলতে সমাধানো ৰাইজে এই কেবিনেটক লৈ বিচাৰিছে। আজি মন্ত্ৰীসভাৰ যি কেবিনেট বৈঠক আছে, আচলতে কেবিনেট মন্ত্ৰীসভাৰ বৈঠক যি আছে তাৰ পাছতে আচলতে জানিব পৰা যাব প্ৰকৃততে আমাৰ ডিব্ৰুগড় বা ডিব্ৰুগড়বাসীৰ বাবে কি আশা কৰিব, কি আশাৰ সঞ্চাৰ হ'ব আচলতে ডিব্ৰুগড় ৰাইজৰ বাবে এই কেবিনেট বৈঠকৰ পৰা। আমাৰ লগত এজন জ্যেষ্ঠ সাংবাদিক আছে, আমি জ্যেষ্ঠ সাংবাদিকৰ লগত কথা পাতিম। কি বিচাৰিব ডিব্ৰুগড়বাসী হিচাপে বা? ডিব্ৰুগড়ৰ সামগ্ৰিক উন্নয়ন ৰাইজে দৰাচলতে আশা কৰিছে, যিহেতু ডিব্ৰুগড়ত বহুখিনি সমস্যা এতিয়াও আছে আৰু ডিব্ৰুগড় চহৰৰো বিভিন্ন সমস্যা আছে, DTP ড্ৰেইনকে আদি কৰি আৰু গৰাখহনীয়াৰ সমস্যা আছে। আৰু ডিব্ৰুগড়ত এখন যিহেতু অসম চিকিৎসা মহাবিদ্যালয় থকাৰ স্বত্তেও আৰু অন্যান্য এক হস্পিটেলৰ প্ৰয়োজন, চিভিল হস্পিটেলৰ প্ৰয়োজন, তেনেধৰণৰ বহু সমস্যা আছে। ৰাইজে বহুতো সময়ত তেওঁলোকে স্মাৰকপত্ৰ প্ৰদান কৰি তেওঁলোকে দাবী উত্থাপিত কৰি আহিছে। গতিকে তেনেবোৰ সমস্যা ৰাইজে আশা কৰিছে দৰাচলতে কেবিনেট বৈঠকখন প্ৰথমবাৰৰ বাবে যিহেতু ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে, গতিকে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱাৰ বাবে ৰাইজে আশা কৰিছে ডিব্ৰুগড়ৰ বাবেও বিশেষভাৱে হয়তো চৰকাৰে গুৰুত্ব প্ৰদান কৰিব আৰু এই কেবিনেট বৈঠকত তেওঁলোকে আজি ঘোষণা কৰিব। হয়, কেবিনেট বৈঠকক লৈ যথেষ্ট আশাবাদী আচলতে ডিব্ৰুগড়ৰ ৰাইজ। ৰশ্মিতা, মই কিন্তু বৰ্তমান সময়ত ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ বাহিৰ চৰাত আছোঁ আৰু ক্ৰমান্বয়ে ভিতৰত কি ধৰণে এৰেঞ্জ হৈছে, আচলতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা, মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। মই এয়া ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ পৰা এয়া প্ৰৱেশ পথ। আচলতে এইফালেদি মন্ত্ৰীসকল কিছু সময়ৰ পাছত সোমাই গৈ সেই যি বৈঠক আছে বৈঠকত ভাগ ল'ব পোনপটীয়াকৈ আৰু সেই পৰিৱেশ মই দেখুৱাইছোঁ। এইদৰে আচলতে সজাই পৰাই তোলা হৈছে বিভিন্ন উপায়ুক্ত কাৰ্যালয়ৰ বিভিন্ন চুক কোণ আৰু ক্ৰমান্বয়ে মই যদি সেই যিখন বৈঠক হ'ব আচলতে গুৰুত্বপূৰ্ণ বৈঠক আছে, 3 ঘণ্টা পৰ্যন্ত চলাৰ সম্ভাৱনা আছে এই বৈঠকখন,
আৰু সেই বৈঠকলৈ মন্ত্ৰীসকলৰ আগমন ইতিমধ্যে ঘটিছে আৰু কেইবাজনো মন্ত্ৰী ইতিমধ্যে ডিব্ৰুগড়ত বাহৰ পাতি আছে মই নিৰাপত্তাৰ দিশটো দেখুৱাম ৰশ্মিতা বৰ্তমান সময়ত এই ডিব্ৰুগড়ৰ যিখন বৈঠক হ'ব উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত তাৰ বাবে এইদৰে মেটেল ডিটেক্টৰৰ যি ব্যৱস্থা থাকে এইদৰে আচলতে প্ৰস্তুত কৰি তোলা হৈছে আৰু সামগ্ৰিক পৰিৱেশ মই যদি আৰু দেখুৱাওঁ এয়াই সেই সভাকক্ষ যি সভাকক্ষত আচলতে কিছু সময়ৰ পাছত দিনৰ 2 বজাৰ পৰা যিখন মন্ত্ৰীসভাৰ বৈঠক হ'ব সেই বৈঠক ইয়াত অনুষ্ঠিত হ'ব সেই বৈঠকৰ মই পৰিৱেশ দেখুৱাম এইদৰে আচলতে সজাই তোলা হৈছে ফুলৰ পৰা আদি কৰি বিভিন্ন ৰং সানি চকীসমূহ মেজসমূহ তৈয়াৰ কৰা হৈছে সেই দৃশ্য মই দেখুৱাম এয়া মন্ত্ৰীসভাৰ বৈঠক আচলতে আজিৰ যি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দিনৰ 2 বজাৰ পৰা হ'ব তাৰ বাবে এইদৰে প্ৰস্তুতি চলিছে ডিব্ৰুগড় জিলা প্ৰশাসনৰ এই সভাকক্ষত ইয়াতে মন্ত্ৰীসকলে কিছু সময়ত সেই গুৰুত্বপূৰ্ণ বৈঠকখনত মিলিত হ'ব ইতিমধ্যে অশোক সিংহলকে আদি কৰি মন্ত্ৰী পীযুষ হাজৰিকাও আহি ডিব্ৰুগড়ত বাহৰ পাতিছেহি তেওঁলোকে বিভিন্ন দিশ আচলতে নিৰাপত্তাৰ দিশো চাব লগা হৈছে আজি পুৱাৰ ভাগত দেখা গৈছিলে স্নিফাৰ ডগ লৈ ডিব্ৰুগড়ৰ যি উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ লগতে ওচৰৰ পাজৰসমূহ ঠাইসমূহ কেবিনেটৰ বাবে এনেদৰে প্ৰস্তুতি চলিছে ডিব্ৰুগড় উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা দেখুৱালে পোনপটীয়া সম্প্ৰচাৰ সমান্তৰালভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ প্ৰতিনিধি দল তেওঁলোকেও আহি উপস্থিত হৈছে ইয়াৰ তেওঁলোকৰ যিসমূহ দাবী আছে সেইসমূহ ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে সদৰি কৰিছে আৰু কেবিনেট বৈঠকৰ জৰিয়তে ডিব্ৰুগড়বাসীয়ে বহুকেইটা ভাল খবৰ পোৱাৰ আশা আজি থাকিব আৰু ডিব্ৰুগড়ত আজি প্ৰথমবাৰলৈ ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হ'ব তাৰ বাবে ডিব্ৰুগড়বাসীৰ ৰাইজ যথেষ্ট উৎফুল্লিত হৈ পৰিছে লগতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ এনেদৰে সুন্দৰকৈ সজাই পৰা তোলা পৰিলক্ষিত হৈছে খবৰ ৰিজাৰ্ভ লাইভৰ সময় হৈছে আন এটি বিৰতিৰ